আজি হৈছে আন্তৰ্জাতিক যোগ দিৱস আৰু দশম সংখ্যক আন্তৰ্জাতিক যোগ দিৱস 2014 বৰ্ষৰ পৰাই মানে যোগ দিৱস হিচাপে 21 জুন তাৰিখটো পালন কৰি অহা হৈছে। আৰু আজি আছোঁ মই দিৰাক চাৰিআলি আয়ুষ্মান আৰোগ্য মন্দিৰত, আৰু ইয়াতো মানে খুব সুন্দৰকৈ আজি মানে যোগ দিৱস আয়োজন কৰিছে। আৰু আমাৰ সৈতে আছে কৰ্মচাৰী আছে, আৰু সকলোবিলাক আজি জানি মানে এফালে আছে আমাৰ ভূকান্ত মাউত ককাইদেউ আছে, আৰু ইয়াৰ বিষয়ে মানে যোগাসনৰ বিষয়ে মানে আপোনালোকক কিছু বুজাই ক'ব। দিৰাক চাৰিআলি আয়ুষ্মান আৰোগ্য মন্দিৰত আজি আন্তৰ্জাতিক য়োগা আজি দিৱস পালন কৰা হৈছে। আমাৰ দিৰাক চাৰিআলি আয়ুষ্মান আৰোগ্য মন্দিৰ সকলো আশাকৰ্মী, CSO বাইদেউ, MPW আৰু আমাৰ স্থানীয় যিখিনি জন আৰোগ্য সমিতিৰ সকলো সদস্যই আজি দিৰাক চাৰিআলিত মানে য়োগা কৰাৰ সকলোৱে একেলগে য়োগা কৰা হয়। আৰু আমাৰ এই দিৰাক চাৰিআলি আয়ুষ্মান আৰোগ্য মন্দিৰত 6টা লগো আছে। তাৰে এই 6টা লগৰ আজি য়োগাটো এটা স্বাস্থ্য বিভাগৰে এটা উদযাপন কৰিব লগা আমাৰ কাৰ্যসূচী। সেই হেতুকে আজি আমি সকলোৱে একেলগ হৈ য়োগাটো কৰা হৈছে। এইফালে আপোনালোকে দেখিছে, এয়া হৈছে লগো, মানে আয়ুষ্মান আৰোগ্য মন্দিৰৰ 6টা লগো আছে। ৱালত খুব সুন্দৰকৈ মানে অংকন কৰি থোৱা আছে। আৰু এই লঘুসমূহৰ বিষয়ে মানে আমাৰ ভূকান্ত মাউত ককাইদেৱে মানে খুব সুন্দৰকৈ বুজাই দিব। ককাইদেউ, এইটো মানে কি বুজায় এই লঘুটোৱে? এই গৰ্ভ অৱস্থাত যত্ন আৰু প্ৰসৱকালীন সেৱা, তাৰপিছত আৰু এইটো নৱজাত শিশুৰ কেঁচুৱাৰ যতন লোৱা, তাৰপাছত আৰু এইটো হ'ল য়োগা আৰু এইটো হ'ল য়োগা, আৰু এইটো হ'ল যে আমাৰ এই দিৰাক চাৰিআলি আয়ুষ্মান আৰোগ্য মন্দিৰত এইটো টেলি কনচাল্টিং বুলি কয়। আৰু এইটো হ'ল বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ স্বাস্থ্য যত্ন লোৱা। আৰু এইটো হ'ল আমাৰ এই ওপৰ লগৰটোৱে বুজাইছে যে ইয়াৰ মানে আমাৰ কিছুমান যিবোৰ সজাগতা সভা বা সজাগ কৰা আমাৰ কিছুমান ৰোগৰ বিষয়ে কমিউনিটি এৱাৰনেছ কৰা আৰু ইয়াৰ সজাগতাৰ বিষয়ে উল্লেখ কৰা।